আমি প্ৰথম পৰ্যায়ৰ বা প্ৰথম যি ৰুজান আহিছে বা এটা প্ৰথম কাউণ্টিঙত যি আমাৰ ভোট আমি পাবলৈ সক্ষম হৈছোঁ এইটোৱে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA প্ৰতি ৰাইজৰ যিটো আস্থা আৰু বিশ্বাস তাক পুনৰবাৰ এবাৰ পৰিলক্ষিত হোৱা দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে এইটো প্ৰথম আৰম্ভণিহে গতিকে আৰম্ভণি ভাল হ'লে নিশ্চয় শেষো ভাল হ'ব গতিকে আৰম্ভণি যি মূলা বাঢ়ে তাৰ দুপাততে চিন গতিকে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যি কাম কাজ সেই কাম কাজৰ প্ৰতি ৰাইজে আস্থা বিশ্বাস ব্যক্ত কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন আৰু তেখেতৰ যি অসমৰ প্ৰতি যি সংবেদনশীল নেতৃত্ব এই নেতৃত্বৰ প্ৰতিও ৰাইজে আজি ব্যাপক জনসমৰ্থন ভোটদানৰ জৰিয়তে দিয়াটো আমি প্ৰথম পৰ্যায়ত আৰম্ভণিতে আমি দেখিবলৈ পাইছোঁ এটা হিষ্টৰিক মেণ্ডেট হ'ব যিটো অসমৰ ৰাজনৈতিক ইতিহাসত আগতে হোৱা নাছিল তেনেকৈ এটা হিষ্টৰিক মেণ্ডেট ঐতিহাসিক এটা ফল আমি আশা কৰিছোঁ বেংগলতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ দুৱাৰ প্ৰায় মুকলি হৈছে আৰু বেংগলত যোৱা 15 বছৰ TMCৰ যি গুণ্ডাৰাজ TMCৰ চিণ্ডিকেট ৰাজ TMCৰ ভ্ৰষ্টাচাৰ TMCৰ সনাতন বিৰোধী যিবিলাক কাম কাজ তাৰ বিৰুদ্ধে পশ্চিমবংগৰ জনতাই আজি মুকলিকৈ বিৰুদ্ধাচৰণ কৰা দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে পশ্চিমবংগত পৰিৱৰ্তন অৱশ্যম্ভাৱী